আমাৰ এতিয়া সমাজত অহংকাৰী মানুহৰ সংখ্যা বেছি ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই বহুত মানুহ অহংকাৰী হৈ যায় হেতু স্বভাৱ আপোনালোকে যেতিয়ালৈকে এৰিব নোৱাৰিব তেতিয়ালৈকে সমাজৰ প্ৰিয় হ'ব নোৱাৰিব আৰু সমাজৰ প্ৰিয় নোহোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে এয়া গতিকে এতিয়া আমাৰ ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে এই তিনিটা আখৰৰ গুণ যা থাকে তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনিটা আখৰৰ গুণ যাৰ গাত থাকিব সি নিজেও তৰিব পৰিয়ালটোকো উদ্ধাৰ কৰিব ভকত এজন হ'লে নিজেও তৰিব পৰিয়ালটোকো উদ্ধাৰ কৰিব আৰু অভকত হ'লে নিজেও মৰিব পৰিয়ালটোকো মাৰিব গতিকে আমি যাতে পৰিয়ালটোক ভকত কৰিব পাৰোঁ তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব অৰ্জুনে তাতেই ক্ষান্ত থকা নাই অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন তিনিটা আখৰৰ বাদেই আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ যি গুণ থাকিবে লাগয় আৰু ভকতৰ কি গুণ থাকিব লাগে শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম এই পাঁচটা গুণ থাকিব লাগিব দেই ক্ষমাশীল সম দম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস সেইজনেহে নাম কি বস্তু নামৰ মাহাত্য কি ধৰ্ম কি বস্তু বুজি পাব নেৰি বেক ধনে ধানে মানে আশকতি নাপাইবা উদ্ধাৰ সখী যাইবে অধুগতি আপুনি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ মান সন্মানৰ ওপৰতে যদি আপুনি জীৱনটো আগুৱাই নিয়ে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব সেইকাৰণে ভগৱন্তই সৰু কালতে কেইবাটাও অসুৰ মাৰি লৈছে গকুলত কিয় মাৰিছে বাৰু তাই আমি সৰু কালতে যদি ল'ৰা ছোৱালীক আসুৰিক স্বভাৱবিলাক মাৰিব নোৱাৰোঁ অৰ্থাৎ পৰিৱৰ্তন কৰিব নোৱাৰোঁ সেইটো ল'ৰা ছোৱালী ভৱিষ্যত কেতিয়াও ভাল মানুহ হ'ব কৃষ্ণই যদি সৰু কালতে সেই অসুৰখিনি মাৰি নলয় তেতিয়াহ'লে তেওঁ 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে কৃষ্ণই মহাৰাস কৰোঁতে বয়স কিমান আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় অংগ কেলি কোৱাৰ বয়স হোৱা নাছিল গতিকে আমিও ভাগৱতৰ এই দৰ্শনটো শুনি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ জন্মগতভাৱে ইনবৰ্ণ জন্মগতভাৱে কি বেয়া স্বভাৱ লৈ আছে মাক বাপেকে জানিব কিছুমান অসন্তোষীয়া কিছুমান খঙাল কিছুমান কলহপ্ৰিয় কাজিয়া কৰি ভাল পায় পঢ়া শুনাত মনোযোগ নাই ইত্যাদি ইত্যাদি আপোনাৰ ল'ৰা ছোৱালীকেইটা কি বেয়া গুণ লৈ আছে মাক বাপেকে জানিব পাৰিব কিন্তু জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব সেইখিনি মাৰিব লাগিব উলিয়াই পঠিয়াব লাগিব মাৰিব লাগিব মৰা মানে সংস্কাৰ তাৰমানে কৃষ্ণই মাৰি দেখুৱাইছে বাহিৰত আচলতে সংস্কাৰ কৰিছে অৰ্থাৎ আমি ল'ৰা ছোৱালীবিলাক সৰু কালৰ পৰাই সংস্কাৰ কৰিব লাগিব হেন জানি শিশুসম এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম ভক্তি ধৰ্মৰ শিক্ষা ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব আৰু বেয়া গুণবিলাক আঁতৰাবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব মৰা শব্দটোৱে গুৰুজনাৰ দিনত এজন মানে আতা পুৰুষে ফকৰাৰ দ্বাৰা কৈ থৈ গৈছে কি বুলি ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভকতি পায় ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে বিষ্ণুক মাৰিবা মানে সত্যগুণ মাৰিবলৈ কৈছে ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিবলৈ কৈছে এই তিনিটা গুণেই হৈছে অহংকাৰ এই তিনিটা গুণ যেতিয়ালৈকে মাৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি নিৰ্গুণ হ'ব নোৱাৰিব আমি সব তিনিটা গুণতে আছোঁ গতিকে আমাক নিৰ্গুণ হোৱাৰ পথটো উদ্ধৱক যাবৰ সময়ত কৈছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ আজি আপোনালোক গুণত ভকত হৈ আছে দেই ঈশ্বৰৰ কথা শুনি আছে গতিকে ভকতৰ গুণবিশিষ্ট হৈ যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা শুনে তেতিয়া গুণটো নিৰ্গুণ হৈ যাব অৰ্থাৎ কোষটো ৰিজু হৈ যাব
আমি প্ৰত্যেকেই কুজোৱা হৈ আছোঁ, হৈৰিন্ধি কুজি আমিও হৈ আছোঁ। আমাৰ হৈৰিন্ধি কুজিৰ কুজ কেইটা? 3টা। 17তম 3টা কুজ আছিলে। যিদিনাখনে কৃষ্ণৰ কপালত চন্দনৰ ফুট লগালে ৰিজু হৈ গ'ল, থুতৰিত ধৰাৰ লগে লগে ৰিজু হৈ গ'ল। অৰ্থাৎ যেতিয়া আমি কৃষ্ণৰ কথা শুনিম আমাৰ নিৰ্গুণ হৈ যাব, আমি গুণ মানে ৰিজু হৈ যাব, পোন হৈ যাব। যেতিয়ালৈকে কৃষ্ণৰ কথা নুশুনিব 3টা গুণতে থাকিব। আৰু যেতিয়ালৈকে লগত নিব নোৱাৰা সম্পত্তিৰ প্ৰতি মোহহীন নহ'ব তেতিয়ালৈকে আপুনি কংসই হৈ থাকিব, হয়নে নাই? কংসই লগত নিব নোৱাৰা মানে ধন ঐশ্বৰ্য সম্পত্তি পদবীক লৈ অভিমান কৰিছিলে। আপুনিও যদি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ অভিমান কৰে আপুনিও কংস, আপুনিও অজ্ঞানী, আপুনি জ্ঞানৰ অধিক লৈ উত্তৰণ হ'ব লাগিব, বুজিছেনে? অহংকাৰটোক মাৰিব লাগিব। গতিকে মৰা মানে সংস্কাৰ, যে যিবোৰ বস্তু লগত নিব নোৱাৰা সেইবিলাক বস্তুক লৈ যাতে আমি অভিমান কৰিব লগা নহয়। এতিয়া আমাৰ তাকে নুবুজি আমাৰ এতিয়া সমাজত অহংকাৰী মানুহৰ সংখ্যা বেছি। ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই বহুত মানুহ অহংকাৰী হৈ যায়। সেইটো স্বভাৱ আপোনালোকে যেতিয়ালৈকে এৰিব নোৱাৰিব তেতিয়ালৈকে সমাজৰ প্ৰিয় হ'ব নোৱাৰিব, আৰু সমাজৰ প্ৰিয় নোহোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। এয়া হৈছে ভাগৱত মত। সেইকাৰণে কৈছে তেওঁ প্ৰথমতে মানে ভগৱানক মানে নমস্কাৰ কৰি লৈছে। আমি সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু তেওঁৰ নাম লৈ যাত্ৰা কৰিব লাগিব। ল'ৰা ছোৱালীকো সেই শিক্ষা দিব লাগিব, পৰিয়ালক সেই শিক্ষা দিব লাগিব। যিটোজনে যাই নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। আপোনাৰ ল'ৰা ছোৱালীক কেনিবা যাত্ৰা কৰি ওলালে ঈশ্বৰৰ নাম লৈ যাবলৈ আপুনি পৰামৰ্শ দিব লাগিব। আপোনাৰ কথামতে যদি কৃষ্ণ হৰি ৰাম কিবা এটা কৈ যদি যায় তেতিয়াহ'লে তেওঁৰ পিছত ভগৱান যাবলৈ বাধ্য হয়। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গতিকে নামে নাৰাখিলে আমাক আনে ৰাখিব নোৱাৰে। গতিকে যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ যাব লাগিব আৰু কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব লাগিব। মই কৰিছোঁ বুলি নকৰিব। মই কৰিছোঁ বুলি ভাবি পেলাই কাম কৰিলে যশোদাৰ নিচিনা হ'ব। যশোদাই দধিবান্ধ ভঙা অপৰাধত কৃষ্ণক ধৰি আনি উৰালত বান্ধিবৰ কাৰণে যত্ন কৰিছিল। ৰাজভঁৰালৰ জৰি আনি বান্ধে, 2 আঙুলে নাটে, আকৌ জোৰা দিয়ে, 2 আঙুলে নাটে। ইয়াৰ দৰ্শনটো কি? অৰ্থাৎ যি সময়লৈকে যশোদাই মই বান্ধিছোঁ, মোৰ পুত্ৰ বান্ধিছোঁ বুলি ভাৱেৰে কৰি আছিল তেতিয়ালৈকে ঈশ্বৰক বান্ধিব পৰা নাছিল। অৰ্থাৎ মই মোৰ ভাৱটো হৈছে অহংকাৰ। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। গতিকে আমি যাতে কোনো কাম মই কৰিছোঁ বুলি ভাবি পেলাই যাতে কৰিব লগা নহয়। মই নিমিত্ত, তেওঁ কৰাইছে, তেওঁত অৰ্পণ কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াস কি জীৱক প্ৰয়োজন। তেওঁ আপোনাৰ মনৰ কামনা ভগৱন্তে পূৰণ কৰিব। এই দৰ্শনবিলাক দি আছে দেই, নিয়মৰ কথা কৈ আছে মাত্ৰ। আমি জীৱনশৈলী, জীৱনটো জীয়াই থকা কালত শান্তি আৰু আনন্দ আৰু জীৱই কেনেকৈ মুক্তি পায় তাৰ পথটো দি আছে। তাৰপিছত কৈছে মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ দ্বাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। তেওঁ প্ৰথমতে কোটি কোটি বাৰ ঈশ্বৰক নমস্কাৰ কৰিছে, কাৰণ ভগৱানে নিজেই সৃষ্টিৰ প্ৰাৰম্ভণিতে ব্ৰহ্মাক কৈছিল, হেৰা সৃষ্টিকৰ্তা ব্ৰহ্মা, মোৰ জাতিকুল ক'ত দেখিছা? তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মই ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে অৱতাৰ ধাৰণ কৰোঁ আৰু কৰি কিছুমান লীলা কৰ্ম কৰি থৈ যাওঁ। মোৰ স্বভাৱতে অজময়ী জন্ম দাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মোৰ গুণ গায়া হৈবেক নিষ্ঠাৰ, সিকাৰণে মই ধৰোঁ অৱতাৰ। আজি আমি অহাৰ পৰা তেওঁ গুণলীলা শুনি আছোঁ। আমি তেওঁৰ গুণ কথা 24 ঘণ্টাত 4 মিনিট সময় আপোনালোকে ক'বলৈ, শুনিবলৈ, গাবলৈ যত্ন কৰিব। ল'ৰা ছোৱালীকো সেই শিক্ষা দিব, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব। যদি 4 মিনিট সময়ো যদি আমাৰ ঈশ্বৰৰ কথা শুনিবলৈ ধৈৰ্য বা সময় নাই, তেতিয়া সেইটো জীৱ ভালকৈ নাযাব। সেইকাৰণে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী।
গতিকে সাৰথীৰ কহুভেদ লোৱা তাৰ পৰিচ্ছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ পুনৰ চলাৱে সাৰথী অৰ্জুন তুমি মহাৰথী হিচাপে ৰথত উঠি যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ সৰ্বতো সময়তে মনত ৰাখিবা অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলৰে আমাক কৈছে যে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আজি আমাৰ যিজন ভগৱন্ত আত্মাৰূপে পৰমাত্মাৰূপে আমাক চলাই থকাৰ কাৰণে চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ আজি বহুতৰে সেইজন কৃষ্ণৰ কথা ভাবিবলৈ শুনিবলৈ কৰিবলৈ যাবলৈ আজৰি নাই তেতিয়াহ'লে আপোনাৰ এই দেহ ৰথখন ভগৱানে ভালকৈ নচলাওঁ বুলি কৈছে অৰ্জুনক বেছ কৰি লৈছে আমাক কৈছে দেই আপুনি যদি ঈশ্বৰৰ কথা শুনিবলৈ 4 মিনিট সময়ো আপুনি দিব নোৱাৰে আপোনাৰ দেহ ৰথটো ভালকৈ নচলিব তাত ঘূনে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আজাৰে অৱস্থান কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে ভাগৱতে মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখে ভঞ্জে সংসাৰ আজি মনটো সদাচাৰ কৰিব আজিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ শুনি সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে নকৰিবলগীয়া কাম কৰাৰ কাৰণে নাযাবলগীয়া ঠাইলৈ যোৱাৰ কাৰণে আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভগৱানে দিয়া স্বত্তেও 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি জন্ম দিছোঁ গতিকে ইন্দ্ৰিয় সংযম কৰিবা মনক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল কিনি কণা মানুহৰ জন্ম পোৱাৰ পৰা লাভ নহ'ব অৰ্জুনেতো প্ৰতিবাদ জনাইছে হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব মনক নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তে কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা অভ্যাসৰ জৰিয়তে তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিবা আজি আপোনালোকে নিজকে সোধকচোন অহাৰ পৰা কঠখনত বহি আছে যোৱা সময়লৈকে বহি থাকিব ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰিলেহেঁতেন কোনে বহুৱাইছে কিয় বহাইছে আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি ইয়াত বহি থকাসকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে 6টা প্ৰমোচন দিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আমাৰ জীৱই এই পৰিৱেশলৈ আহিবই লাগিব কোটি জন্মত হ'লেও আহিব লাগিব নহ'লে ঘূৰিয়ে থাকিব লাগিব গতিকে আগ্ৰহে ৰথ কৰাই থৈছে এতিয়া আপোনাৰ বহি আছে তাৰপিছত ভাল লগা ভাৱ এটা আহিছে ভাল লগা ভাৱটো যদি আপোনাৰ মনত আহিছে তেতিয়াহ'লে ভক্তি আপোনাৰ ঘৰলৈ গৈছে আৰু ভক্তি যোৱাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব শান্তি পোৱা জীৱই মুক্তি পাব গতিকে যেতিয়ালৈকে আপুনি জীয়াই থাকোঁতে শান্তি নাপাব তেতিয়ালৈকে জীৱই মুক্তি পাব নোৱাৰে এয়া হৈছে ভাগৱত দৰ্শন মনত ৰাখিব কথাটো তাৰপিছত কৈছে নমো নমো মধুমূৰৰ ৰিপু মহা হৰি যে মই তোমাক নমস্কাৰ কৰিছোঁ অন্তেজো উত্তম আতি হৈ জাকস্মৰি মানে অতি অন্তেজ মানে নিজ মানুহ মানে ভাল হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব মানে শান্ত মানে আপোনাৰ দুষ্ট মানুহ শান্ত হৈ যাব মই আৰম্ভণিতে কৈছোঁ আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ভাগৱত শুনাৰ লগে লগে স্বভাৱৰ সলনি হৈ যাব গতিকে ভাগৱত নুশুনা মানুহৰ কেতিয়াও স্বভাৱ সলনি নহয় সমস্ত জগত উদ্ধাৰক যাৰ নাম যাৰ নামে সমস্ত জগত উদ্ধাৰ কৰিব পাৰে হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম সেইজনক আমি সহস্ৰবাৰ যাত্ৰাৰ আৰম্ভণিতে কৰ্মৰ আৰম্ভণিতে আমি চিন্তা কৰিব লাগে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি আমি সকলো কামৰ আৰম্ভণিতে ঈশ্বৰক স্মৰণ নকৰাকৈ কৰিব নালাগে আৰু আপুনি স্মৰণ কৰিলেই আপুনি ভকত হ'ব ভকতৰ নৱনিধি 9 বিধ ৰত্ন আমি অধিকাৰী হৈ যাব পাৰিম ভগৱন্তই আমাক ভকতক
নিজতকৈও ভাল পাওঁ বুলি কৈছে। ভগৱন্তৰ বৈশিষ্ট্য কি? উদ্ধৱক কৈছে, সখা যোৱাৰ আগে আগে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া, মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হ'ম, মই নিজতকৈও তোমাক ভাল পাওঁ। এয়া হৈছে ঈশ্বৰৰ বৈশিষ্ট্য। মনত ৰাখিব, আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'বই লাগিব, পৰিয়ালটো ভকত কৰিবই লাগিব। আৰু ভকত কৰিবলৈ হ'লে আপুনি 24 ঘণ্টাত এক ক্ষণ হ'লেও ঈশ্বৰৰ কথা শুনিব লাগিব। 4 মিনিট সময় যাতে আমি দিব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব? শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব, আয়ুস বাঢ়ি যাব দেই। আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে মন্তব্য কৰি থৈ গৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে লোকগীত, বৰগীত, ঘোষা, কীৰ্তন, ভাগৱত পঢ়িব, তাৰ মগজটো শোধন হৈ থাকিব। যি বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিকয়। নামলৈ মাতিলে নাম গাব পৰাকৈ আহিব। আপুনি হাত চাপৰি মাৰি যেতিয়া নাম গাব, শৰীৰ শোধন হৈ যাব। ব্যক্তিগতভাৱে হওক, সামাজিকভাৱে হওক, আপোনাৰ শৰীৰটো শোধন হ'ব। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স, নাচিলে মন আৰু শৰীৰ দুয়োটাই শোধন হৈ যাব। সেইকাৰণে আপোনালোকে নাচিবলৈ অভ্যাস কৰিব দেই। সমাজৰ আগত লাজ কৰিলে মানুহ নোহোৱা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰত গৈ লোকগীত, বিহুগীত গাই কঁকাল ভাঙি ভাঙি নাচিব। তেতিয়া দেহ মন দুইটা শোধন হ'ব, আয়ুস বাঢ়ি যাব। মন যেতিয়া আনন্দ হ'ব, আয়ুস বাঢ়ি যাব। গতিকে নাচিবলৈও আপোনালোকে শিকিব। মানুহৰ আগত নাচিলেতো ভালেই, আৰু যদি লাজ কৰে অকলে হ'লেও নাচিবলৈ অভ্যাস কৰিব। আৰু শংকৰদেৱে এই দৰ্শনটো দি থৈ গৈছে। আপোনালোকে এই লাইপুলি গাঁৱত নামঘৰ এটা বনাই থ'লেই নহ'ব। সেই নামঘৰত আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীক শংকৰ মাধৱৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা তেওঁলোকক যদি পৰিৱেশন কৰাব পাৰে, তেতিয়াহ'লে আপোনাৰ গাঁওখনৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত জীৱনৰ কেনেকৈ পৰিৱৰ্তন হ'ব। যে যিবিলাক শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত গীত নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব, গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নোতি নিত্যৈছ। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীয়ে যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্যৰ দ্বাৰা যদি পৰিৱেশন কৰিব পাৰে, তেতিয়া তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। সেই জীৱটো ভৱিষ্যত কিমান ওপৰলৈ যাব আপোনালোকে কল্পনা কৰিব লাগিব। আৰু যিসকলে আহি তেওঁলোকৰ সেই গীত বাদ্য নৃত্য চাবহি, শুনিবহি, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। গতিকে আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকৰ জীৱটো ক'ত ঠাই দিব? বৈকুণ্ঠৰ ওপৰত, মানে তলৈকৰ ওপৰত, বৈকুণ্ঠত। মনত ৰাখিব কথাটো। জীয়াই থকা কালত যাতে আপোনালোকে এনেধৰণে ঈশ্বৰৰ কথা শুনা, কোৱা আৰু গোৱাৰ কাৰণে যাতে 4 মিনিট সময়, বেছি নহয় দেই, 4 মিনিট সময় যদি দিব পাৰে, আপোনাৰ জন্ম ধৰা সাৰ্থক হ'ব। এই কথাটোকে নুবুজাৰ কাৰণে, আপুনি মই নুবুজাটো দূৰৰ কথা, স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও বুজি পোৱা নাছিলে। সেইকাৰণে অৰ্জুনক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে এদিন কৃষ্ণই তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অৰ্জুনক প্ৰশ্ন কৰিলে, সখা প্ৰভু, তুমি বাৰু জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে কৈছে, সঁচা কঠীয়া গাঁও আছে নেকি? আছেতো আকৌ, তুমি দেখিছানে নাই? বোলে দেখা নাই। চাব খোজা নেকি? বোলে চাওঁ। উঠা, ৰথত উঠা। অৰ্জুনক ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগেৰে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি এডাল লৈ থ্ৰক বৰককৈ আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সেই বৃদ্ধগৰাকী দেখিছানে? বোলে দেখিছোঁ। সেইগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰক কৰি তেওঁ কোনফালে যায় সুধিবাচোন। বোলে ওচৰ পালে ৰথ ৰাখি দিওঁ। মই ৰাখি দিম। বুঢ়া ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে আৰু অৰ্জুনক ক'লে, সোধাচোন ক'ত যায়? ককা বোপা,
তুমি ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থ্ৰক ব্ৰকে কোনফালে যোৱা? বোপা মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ বোলে হয়। কৃষ্ণ কৈছে বয়স কিমান হৈছে সোধাচোন। ককা আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনেতো ৰথৰ ওপৰতে জঁপিয়াই উঠিলে, হেৰা সখা এইজনে নেকি সঁচাকঠীয়া গাঁৱৰ আচল বুঢ়াজন? দেখোঁতেই শীতল পিঠিতেই কাই, দেখাতে 80-85 বছৰ বুঢ়া, আৰু তেওঁ মাত্ৰ 5 বছৰ বুলি ক'লে। আৰু সেইজনকে তুমি সঁচাকঠীয়া গাঁৱৰ আচল বুঢ়া বুলি স্বীকৃতি দিলা। ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাব নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা। তেতিয়া কৃষ্ণই কৈছে ৰ'বাচোন ৰ'বা, ধৈৰ্য ধৰাচোন। কি কাৰণে তেওঁ তেনেকৈ ক'লে সোধাচোন। ককা অকণমান ৰ'বচোন। কি হ'ল বোপা? মোৰ সংশয় হৈছে। কি সংশয়? তোমাকতো দেখাত একেবাৰে 80-85 বছৰ বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বুলি ক'লে। বোপা ৰহস্য আছে। ৰহস্য বোলে হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু বেদত কৈছে, ভাগৱতত কৈছে, ভগৱানে কৈছে, মহাপুৰুষে কৈছে, একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। যে এক ক্ষণো যদি ঈশ্বৰৰ কথা নুশুনাকৈ পাৰ কৰে, সেই সময়খিনি বৃথা সময় গ'ল। মই বিগত 80টা বছৰ ল'ৰা ছোৱালী পোহপাল দিয়া, ইন্দ্ৰিয় সুখ ভোগৰ চিন্তা কৰোঁতে, শৰণ ভজন নোলোৱাকৈ মই কেৱল বিষয়ৰ চিন্তা কৰোঁতে মোৰ 80টা বছৰ পাৰ হ'ল। গতিকে বেদৰ মতে মোৰ এই 80টা বছৰ বৃথা আয়ুস গ'ল। গতিকে তোমাক মই বৃথা আয়ুসৰ হিচাপ দিয়া নাই। মই মাত্ৰ ঈশ্বৰত শৰণ লৈ ভগৱানক মানে আৰাধনা কৰা মোৰ মাত্ৰ 5 বছৰ হৈছে। এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ। তেতিয়া অৰ্জুনৰ দিব্য জ্ঞান হৈছে, আৰু ভগৱানে আয়ুসটো কোন দিনাৰ পৰা নিৰ্ণয় কৰে উপলব্ধি হৈছে। আৰু মাধৱদেৱে তাকে ঘোষাত লিখি থৈ গৈছে, হৰিপদ সেৱা নকৰে নিমিত্ৰে, মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত, শৰণ নলয়ে যাৱে। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই হ'ব নহ'ব, আপুনি শৰণ ভজন দিয়াব লাগিব। 6 বছৰত গুৰু পৰিচয় কৰাব লাগে বেদৰ মতে, 12 বছৰ বয়সত শৰণ দিব লাগে। শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। আৰু যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। শৰণ ভজনটো জীৱই গতি পাবৰ কাৰণে ল'ব লাগে, মানুহক দেখুৱাবৰ কাৰণে নহয়। কিন্তু আজি আমাৰ সমাজত বহুতে শৰণ নল'লে, বোৱাৰীকৰ হাতৰে শহুৰ শাহু বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজন ল'লেতো আৰু ল'ব লাগিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। তাৰমানে শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলেই মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি ভজন ল'বলৈ আজি তাৰিখলৈকে ভয় আছে, আজি ইয়াতে এৰিব দেই। ভজন নোলোৱাকৈ আপুনি পূৰ্বজন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত, গাড়ী মটৰত, দামী পোচাক, দামী আহাৰ খাব পাৰিব, কিন্তু আপোনাৰ জীৱটো 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। কাৰণ মৰিবৰ সময়ত আমি মুখত ঈশ্বৰৰ নাম আহিবই লাগিব। অৰ্জুনক কৈছে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিত। কুন্তি সুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। গতিকে যাবৰ সময়ত আমাৰ কি হ'ব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। গতিকে ঈশ্বৰৰ নাম হ'বলৈ শৰণ আৰু ৰূপ আহিবলৈ ভজন। যে এই দুটা যদি নলয়, তেতিয়াহ'লে আপুনি যাবৰ সময়ত যি ভাৱ লৈ যাব তালৈ লৈ যাব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেই ক'লে বৰ। মৰিবৰ সময়ত আপুনি যি ভাৱ লৈ মৰিব, সেই ভাৱনাৰ অনুকূল জন্মটো পাব লাগিব। ৪ৰ্থ স্কন্ধ ভাগৱতত পুৰঞ্জন নামৰ ৰজা এজনৰ আখ্যানত কৈছে, পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিছিলে আৰু ঈশ্বৰৰ ৰূপটো চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে, আৰু ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, খুৱাই বুৱাই ৰাখিছিলোঁ, আজি যামগৈ পঞ্চতংগত। মানে পুৰঞ্জনে ভাৰ্যাৰ কথা ভাবিয়ে, পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘূৰে সংসাৰত। মানে পুৰঞ্জনে মাইকী মানুহৰ নাম লৈ মৰাৰ কাৰণে মাইকী মানুহৰ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে, এই পালি ঔষধ খাব লাগিব দেই। নাই জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল।
মাধৱদেৱে তেওঁ ভক্তি ৰত্নাৱলীত বিজ্ঞানসন্মত দৰ্শন এটা আমালৈ দি থৈ গৈছে কি বুলি যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জিয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি জীয়াই জীয়াই বাঁহত সুমুৱাই দিয়ে বাঘ পৰুৱা মানে কুমাৰণী যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত বাঘ পৰুৱাই মানে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা আনি বাঁহত সুমাই দিয়ে আৰু মুখৰ আগত গুণগুণাই থাকে মানে ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে তাৰ ৰূপটোকে চাই থাকে ই এতিয়া মোক মাৰিব ই এতিয়া মোক বিন্ধিব ই এতিয়া মোক খাব বাঘ পৰুৱা আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেই শৰীৰত গতিকে তেওঁ সেই কথাটো অহৰ্নিশে ভাবি থাকোঁতে